আসামবাসীকে নিরাপত্তা দিতে ব্যর্থ হয়েছেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। আজ বিধানসভার লবিতে দাঁড়িয়ে এই অভিযোগ করলেন রাইজোর দলের বিধায়ক অখিল গগৈ। যেনেকৈ জিবি দাসক নিরাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যর্থ হৈছে, ঠিক তেনেকৈ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে গোটেই অসমত 22 গৰাকী যুৱতী মহিলা যোৱা 2 মাহৰ ভিতৰত এনেকৈ নিগৃহীত হৈছে, শাৰীৰিকভাৱে আক্ৰমণৰ বলি হৈছে, ধৰ্ষণৰ বলি হৈছে বা অন্যান্য ধৰণৰ এনেকুৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হৈছে। এটোৱে প্ৰমাণ কৰিছে যে অসমৰ গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু সেইকাৰণে আজি আমি গৃহমন্ত্ৰীৰ পদত্যাগ দাবী। অখিল গগৈ তিনি বলেন, মুখ্যমন্ত্রীর হাতেই রয়েছে স্বরাষ্ট্র বিভাগ, এই রাজ্যবাসীকে নিরাপত্তা দেওয়ার দায়িত্ব তার, কিন্তু তিনি যে এক্ষেত্রে চরম ব্যর্থ হয়েছেন একথা নিজেই স্বীকার করেছেন। মুখ্যমন্ত্রী জানিয়েছেন গত 2 মাসে রাজ্যে 22 জন যুবতী ধর্ষণের শিকার হয়েছেন। প্রশ্ন হচ্ছে তিনি কি করছিলেন, তার পুলিশ কি করছিল? শুধু কি 22 জন যুবতী? জাতীয় স্তরের এক মহিলা খেলোয়াড়ও হেনস্থার শিকার হয়েছেন। এর মানে রাজ্যে মহিলাদের নিরাপত্তা দিতে পারছেন না মুখ্যমন্ত্রী। শিবসাগরে 4 মারোয়ারি হাঁটু গেড়ে ক্ষমা চাইলেন, এটা কিভাবে হতে দেওয়া হলো? মুখ্যমন্ত্রী কেন এটা হতে দিলেন? পুলিশ কেন ব্যবস্থা নিল না? অখিল গগৈ আরো অভিযোগ করেন, শৃঙ্খল চালিহার বিরুদ্ধে গুরুতর অভিযোগ দায়ের করেছিলেন এক ব্যবসায়ী, পরে আলফা হুমকি পেয়ে তিনি অভিযোগ প্রত্যাহার করতে ব্যর্থ হন। কেন মুখ্যমন্ত্রী ব্যবসায়ীকে রক্ষা করতে পারলেন না? গত 15 আগস্ট 25টি স্থানে বোমা রেখেছেন আলফা, সেখানে পুলিশ গোয়েন্দা কেউই জানলো না। পরে আলফাই নিজেরাই জানিয়ে দেয় কোথায় কোথায় বোমা রাখা হয়েছে, এরপর পুলিশ গিয়ে বোমা উদ্ধার করেছে। এই হচ্ছে রাজ্যে পুলিশ প্রশাসনের অবস্থা, যার শীর্ষে বসে রয়েছেন স্বয়ং মুখ্যমন্ত্রী। আরো কি কি বললেন অখিল গগৈ, চলুন শুনে নেব ওনার মুখ থেকে বিস্তারিত। তার মানে মুখ্যমন্ত্রীয়ে নিজে গৃহমন্ত্রী আর গৃহমন্ত্রী হিসাবে তেওঁলোকে অসমৰ গাভৰু ছোৱালীবিলাকক, অসমৰ বোৱাৰী জীয়ৰী, অসমৰ মহিলাৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যেনেকৈ জিবি দাসক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, ঠিক তেনেকৈ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে গোটেই অসমত 22 গৰাকী যুৱতী মহিলা যোৱা 2 মাহৰ ভিতৰত এনেকৈ নিগৃহীত হৈছে, শাৰীৰিকভাৱে আক্ৰমণৰ বলি হৈছে, ধৰ্ষণৰ বলি হৈছে বা অন্যান্য ধৰণৰ এনেকুৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হৈছে। এটোৱে প্ৰমাণ কৰিছে যে অসমৰ গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু সেইকাৰণে আজি আমি গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰি আজি আমাৰ যিটো এডজৰ্নমেণ্ট মোচন, এই এডজৰ্নমেণ্ট মোচনটো আমি আনিছিলোঁ। দ্বিতীয় কথা, আপোনালোকে দেখিছে যে যি সময়ত অসমৰ খিলঞ্জীয়া অনুসূচিত জাতিৰ ভূমিপুত্ৰ জিমি দাসক, এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ, তেখেতক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। 22 গৰাকী মহিলাৰ ওপৰত যোৱা 2 মাহৰ ওপৰত এনেকে যৌন নিৰ্যাতন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে। সেই একেটা সময়তে কিন্তু বিজেপি দলক সদায় ছাপৰ্ট দি থকা মাৰোৱাৰী সমাজখনক কিন্তু মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰখনে কিন্তু নিৰাপত্তা দিব পৰা নাই। মুখ্যমন্ত্ৰীৰ সন্মুখতে মাৰোৱাৰী সমাজখনে কিন্তু আঁঠু ল'বলগীয়া পৰিস্থিতি হৈছে। মুখ্যমন্ত্ৰীৰ সন্মুখতে আঁঠু ল'বলগীয়া পৰিস্থিতি হৈছে, আপোনালোকে সকলোৱে দেখিছে। তৃতীয় ঘটনাটো, জিমি দাসৰ ঘটনাটোৱে আৰু এটা বস্তু প্ৰমাণ কৰি দিলে। আপোনালোকে নিশ্চয় দেখিছে যে অসমত আইন শৃংখলা বোলা বস্তুটো একো নাই। যেতিয়া শৃংখল চলিহাৰ ওপৰত গোচৰ দিলে, শৃংখল চলিহাৰ ওপৰত চুমানী নামৰ এজন বিজেপিৰ সদস্যই যেতিয়া গোচৰ দিলে, আলফা সশস্ত্ৰ সংগঠন, নিষিদ্ধ ঘোষিত সংগঠন আলফাই ভাবুকি দিলে যে তুমি গোচৰ উঠাই লোৱা। চৰকাৰে গোচৰীয়াগৰাকীক, যিজনে গোচৰ দিছিলে, তেওঁক নিৰাপত্তা দিবলৈ সক্ষম নহল। পুলিচে চিকিউৰিটি দিছিলে, কিন্তু সেই চিকিউৰিটি লৈ তেওঁ আশ্বস্ত নহল। তেওঁ সশস্ত্ৰ সংগঠনক ভয় খালে, আলফালে ভয় খালে আৰু গোচৰ উঠাই ললে। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হল অসমত কোনো মানুহৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তাৰ পৰৱৰ্তী সময়ত আকৌ শংকৰ সিং নামৰ এজন মানুহে FIR দিছিলে, তেওঁ উঠাই ল'বলৈ বাধ্য হল। এই গোটেই ঘটনাবিলাকে প্ৰমাণ কৰিছে নে নাই বাৰু যে অসম চৰকাৰখন গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে? আপোনালোকে সকলোৱে দেখিছে যে যোৱা সময়খিনিত, যোৱা 15 আগষ্ট তাৰিখৰ দিনা একেদিনাই 25টা বোমা অসমত ওলাইছে। 25টা বোমা ওলাইছে যি ওলাইছে, ওলোৱাৰ পাছত এটাও বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আলফাই যেতিয়া ঠাইডোখৰ কৈ দিছে,
আলফাই যেতিয়া ঠাইডোখৰ কৈ দিছে যে আমুক ঠাইত বোমা ৰাখিছো, তেতিয়া পুলিচে গৈ কি কৰিছে, কম্বল এখন লৈ গৈ, প্লাছ এটা লৈ গৈ, হেলমেট এটা পিন্ধি বোমা উদ্ধাৰৰ যিটো নাটক কৰিছে, এইটোৱে অসম পুলিচৰ প্ৰকৃত দেউলীয়াপনাটো উলিয়াই দিছে। আপুনি চাওক, চোৰাংচোৱা ব্যৱস্থা ব্যৰ্থ হৈছে, বোমা উদ্ধাৰ কৰিব নোৱাৰিলে, বোমা স্থাপন কৰিবলৈ অহা কথাটো প্ৰমাণ কৰিব নোৱাৰিলে, তেওঁলোকে আগতে ধৰিব নোৱাৰিলে। বোমা স্থাপন হ'ল, স্থাপন হোৱাৰ পাছত আলফাই যেতিয়া খবৰ দিলে তেতিয়াহে তেওঁলোকে বোমা বিচাৰি গ'ল। বোমা বিচাৰি যোৱাৰ সময়খিনিত আমি দেখিবলৈ পালো যে কম্বল লৈ বোমা বিচাৰি গৈছে, হেলমেট লৈ বোমা বিচাৰি গৈছে, প্লাছ লৈ বোমা বিচাৰি গৈছে। বোমা উদ্ধাৰ অসম পুলিচ আধুনিকীকৰণ কৰিলো বুলি কৈছে, বোমা উদ্ধাৰৰ কোনো সঁজুলিয়ে নাই, বম্ব স্কোৱাডে নাই। তাৰপিছত যেতিয়া আকৌ এটা বোমা ওলালে বুলি, বোমা আছে বুলি, আলফাই চিটি চেণ্টাৰত বোমা আছে বুলি কৈ দিলে, লগে লগে তেতিয়া অসম পুলিচে ব্যৰ্থ হৈ তাত আৰ্মি নিয়োগ কৰিবলগীয়া হৈছে, আৰ্মিয়ে বোমা বিচাৰিবলগীয়া পৰিস্থিতি হৈছে। অৰ্থাৎ গৃহ বিভাগ ব্যৰ্থ হৈছে নে নাই? গতিকে এই গৃহ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত এই সময়ত গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। সেইকাৰণে আমি সভাস্থগিত প্ৰস্তাৱ আনিছিলো যে অসমৰ মানুহৰ সম্পত্তি, জীৱন এইবিলাকৰ নিৰাপত্তা। সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে, সাথে থাকুন। ধন্যবাদ।